নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ গাহৰিৰ এটা কি ক'ম একদম আনকমন ডিছ, যিটো মোৰ বন্ধুৱে শিকাইছিল, ডক্টৰ পঞ্চানন পেগু। বৰ ধুনীয়া লাগে খাই পেলাই। গাহৰিটো বইল হ'ব। ইয়াত আছে গাহৰি আছে, তাৰপাছতে আছে আমাৰ খৰিচা, মাৰ হাতৰ খৰিচা, তাৰপাছত আছে আপোনাৰ শুকান জলকীয়া কেইটামান, তাৰপাছত পিঁয়াজ, জলকীয়া, আদা নহৰু, আৰু চবতকৈ ইণ্টাৰেষ্টিং বস্তুটো হৈছে মিচিং সম্প্ৰদায়ৰ এটা জনপ্ৰিয় আৰু থলুৱা খাদ্য, এইটো হ'ল নামচিং। এইটো নামচিং বুলি কয়। এইটোত আপোনাৰ কচু, শুকান মাছ এনেকৈ মানে আপোনাৰ বাঁহৰ চুঙাত ভৰাই জুই সেক দিয়ে, স্ম'ক কৰে। তাৰপাছত বছৰ বছৰ ধৰি তেওঁলোকে যিকোনো বস্তুৰ লগত ভাজি মেলি খায়। কিন্তু মই মোৰ বন্ধুৰ পৰা শিকিছিলোঁ। এইটো কিন্তু মিচিং সম্প্ৰদায়ৰ লোকসকলেও মানে নৰ্মেলি খোৱা দেখা নাযায়, কিন্তু তাৰ এটা ষ্টাইল আৰু তাৰ নিজৰ ষ্টাইল। তো এইটো মই তাৰপাছত বহুতবাৰ ট্ৰাই কৰি খালোঁ, বহুত ভাল লাগিলে। তো মই আপোনালোকক ডিছটো বনাই পেলাই এতিয়া দেখাম। তো ফ্ৰেণ্ডছ, এতিয়া আমি ইয়াত গাহৰিটো বইলে হ'ব, স্লাইট পানী অলপ ওলাব দিম, তেল অকণমান ওলাব দিম, স্লাইট গাহৰিটোৰ পৰা অলপ দি দিলোঁ, স্লাইটলি তেল অল্প ওলাব দিম। অল্প বুলি ওলাই গৈছে, কৰিমগঞ্জত থাকি অলপ বাংলাটো শিকি আছোঁ মানে আমি। অল্প বুলি ওলাইছে, অলপটো স্লাইট তেল অলপ ওলাব। তাৰপিছতে একদম কমপ্লিট বইল হ'ব। এতিয়া এই স্লাইট তেল অলপ ওলাব দিলোঁ, জলকীয়াটো দি দিম ষ্টাৰ্টিঙতে। জলকীয়াটো দি দিম, আমি পিঁয়াজটো দি দিম। জলকীয়া পিঁয়াজ দুটা দি দিলোঁ। দিয়াৰ পাছত আমি এতিয়া অলপ লৰাই দিলোঁ এনেকৈ। তাৰপাছতে আমি অলপ ইয়াত নিমখ দি দিম। একদম চিম্পুল ফ্ৰেণ্ডছ, চিম্পুল ৰেচিপি হয়, আপোনালোকে বনাই খাব, কিন্তু বহুত ধুনীয়া পাব। সেইটো দি দিলোঁ। স্লাইট তেল ওলাব দিম, আৰু ইয়াত আমি এতিয়া এই শুকান জলকীয়াকেইটা দি থ'ম। স্লাইট তেল ওলাব দিম। ৰাইচ এয়া দেখিছে নাই, গাহৰিটো স্লাইটলি তেল ওলাব দিছিলোঁ। অকণমান এনেকৈ পিঁয়াজটো অলপ ভাজি ল'লোঁ, পিঁয়াজ জলকীয়াখিনি। পিঁয়াজটো দিব লাগিব বুলি এনেকুৱা বাধ্যতামূলক নাই, আপোনালোকে মানে অকল আদা নহৰুটো বনাব পাৰে। আদা নহৰু বনালেও টেষ্টি হয়। মই পিঁয়াজটো এই কাটি থোৱা অলপ আছিলে, বেছি আছিলে সেইকাৰণে দি দিলোঁ ইয়াতে। এতিয়া এয়া তেল ওলাই গ'ল ধুনীয়াকৈ। এতিয়া আমি একদম কমপ্লিট বইল ষ্টাইলত বনাম। এয়া পানী দি দিম, এতিয়া ধুনীয়াকৈ এইটো পূৰা বইল হ'ব। এতিয়া এইটো বইল হৈ থাকিব দিম। তাৰপাছত আমি কেনেকৈ কি বস্তু দিম এই দেখিছে, টেষ্টটো এই তেলটো অলপ স্লাইট উলিয়াবৰ কাৰণে এইটো অলপ, এইটো আপোনাৰ তেলটো বিৰিঙি আছে, গাহৰি তেলহে দেই। এতিয়া অলপ এনেকৈ উতলক, উতলাৰ পাছত কি ক'ত কেনেকৈ দিম। তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই যাওক। 15 মিনিটমান হ'ব নেকি ন, 15 মিনিটমান আমি এতিয়া বইল হ'ব দিলোঁ। বইলটো কেনেকুৱা হৈছে চাহ, বইল হ'ব দিছোঁ এনেকৈ। মাংসটো বইল হৈ থাকোঁতেই এতিয়া আমি ইয়াত আদা নহৰুটো দি দিম। আদা নহৰুটো দি দিম। আদা নহৰু দি দিলোঁ। এতিয়া আকৌ ঢাকনা মাৰি থৈ দিম, ধুনীয়াকৈ বইল হৈ থাকক।
লগাই আছোঁ হাই ফ্লেমত একদম বইল হৈ আছে এতিয়া আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক চাই থাকক ফ্ৰেণ্ডছ ইয়াৰ পাছত কেনেকুৱা কি হৈ থাকিব নামচিংটো কেতিয়া দিম তাৰপাছত খৰিচাটো কেতিয়া দিম খৰিচাটো পাহাৰীয়া খৰিচাটো হ'লেও বহুত ধুনীয়া লাগে এইটো খৰিচাও আপোনাৰ ভাল লাগে বাৰু পাহাৰীয়া খৰিচাটো হ'লে আৰু বেছি ভাল লাগে এইটো আমাৰ ঘৰুৱা খৰিচাটো তো চাই থাককচোন ফ্ৰেণ্ডছ অ'কে এইটো আমি ঢাকনা মাৰি দিম এতিয়া তো ফ্ৰেণ্ডছ এতিয়া আমি চাম আধা ঘণ্টা 45 মিনিটছমান বইল হ'ল ন এতিয়া আমি চাম এতিয়া কেনেকুৱা হৈ আছে এইটো মাংসটো সিজিছে আৰু একদম পূৰা সিজাই দিম এইটো কিছুমানে এতিয়া পূৰা সিজি গ'লে মাংসটো ভাল নাপায় কিন্তু বইলত মানে অলপ সিজি গ'লে ভাল লাগে আৰু অলপ দি দিছোঁ তাৰপাছত আমি এতিয়া এনেই পানী দিছোঁ দেই এতিয়া আমি এটা কাম কৰিব লাগিব এতিয়া আমি এই জলকীয়াকেইটা কাঢ়ি দিম এতিয়া আমি কাঢ়ি দিম এতিয়া এনেকৈ আমি এতিয়া জলকীয়াখিনি কমপ্লিট কাঢ়ি ল'লোঁ কাঢ়ি লোৱাৰ পাছত এতিয়া আমি এইটো মাহঁতৰ খৰিচাটো দি দিম মা বুলি কৈ দিলে একদম খানা ধুনীয়া হৈ যাব আৰু ন এতিয়া আমি খৰিচাটো ধুনীয়াকৈ দি দিলোঁ খৰিচাটো দিয়াৰ পাছত এতিয়া আমি এই যে জলকীয়াখিনি যে আছিলে যে সেইখিনি আমি এতিয়া খুন্দি দিম মানে ধুনীয়াকৈ খুন্দি লৈ আমি ইয়াত দি দিলোঁ অ'কে চ' আমি জলকীয়াখিনি এতিয়া দিলোঁ এতিয়া আৰু অলপ টাইম আমি ঢাকনিটো দি দিম সিজিবৰ কাৰণে ইয়াৰ পাছতে আমাৰ মেইন ষ্টেপটো নামচিং আৰু 15 মিনিট পাছত আমি নামচিংটো ইয়াত দি দিম ৰাইজ এতিয়া আমি খৰিচাটো দিলোঁ খৰিচাটো দিয়াৰ পাছত 15 মিনিট ৰাখিলোঁ 15 মিনিট নাই 12 মিনিট ৰাখিছোঁ একদম বঢ়িয়া বস্তুটো দি দিম নামচিং এইটো নামচিং বিৰাট ধুনীয়া ফ্লেভাৰ আহিব নামচিংটো দি দিব এইটো নামচিং দি দিলে বঢ়িয়াকৈ এতিয়া অলপ টাইম বইল হ'ব দি দিম 5 মিনিটমান তাৰপাছত আমাৰ বইল গাহৰি মাংস একদম ৰেডি হৈ যাব অ'কে আমি এতিয়া 10 মিনিটমান ৰাখিলোঁ 10 মিনিটমান ৰখাৰ পিছত এতিয়া আমি চাইছোঁ খাওঁ লাগিছেনে বাৰু হৈ গ'ল আমাৰ গাহৰি এইটো পূৰা সিজি গৈছে মাংসটো চাব দেই কিমান চফ্ট হৈছে এইটো দেখিছে নহয় একদম ন্যায় কৰিছে এইটো একদম এইটো চব মালিক লাগিছে এইটো খাওঁ লাগিছে নাই বাৰু এয়া হৈ গ'ল আমাৰ গাহৰি খৰিচা আৰু নামচিং ৰাইজ ৰেচিপিটো চাই কেনেকুৱা পালে ক'ব আৰু বনাই খাব বহুত ভাল পাব বহুত ভাল লাগে নামচিঙৰ লগত খৰিচা গাহৰি
তো ট্ৰাই কৰিব আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব।